দিল্লী বিমানবন্দৰত প্ৰশিক্ষক জসপাল ৰাণাৰ লগত উপস্থিত তাৰকা মনু ভাকাৰ নতুন দিল্লীত মনু ভাকাৰক উষ্ম আদৰণি জনাই অনুৰাগীয়ে দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰি স্বদেশত উপস্থিত হল মনু ভাকাৰ অলিম্পিক যাত্ৰাৰ আৰম্ভণিৰে পৰা প্ৰতিটো খোজত মনুক দিহা পৰামৰ্শৰে আগুৱাই নিছিল জসপাল ৰাণাই ভাৰতৰ দুবাৰৰ অলিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকাৰে পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হ'ব ভাৰতীয় অলিম্পিক সন্থাৰ সূত্ৰই জনোৱা মতে সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা পতাকাবাহী হ'ব ভাকাৰ অৱশ্যে ভাৰতৰ পুৰুষ পতাকাবাহক এতিয়াও নিশ্চিত হোৱা নাই 11 আগষ্টত অনুষ্ঠিত হ'ব পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান স্বাধীনতাৰ পিছত অলিম্পিকত একেটা সংস্কৰণতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় মনু ভাকাৰ ইয়াৰ পূৰ্বে 1900 চনৰ অলিম্পিকত নৰমান প্ৰিচাৰ্ডে ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা পদক লাভ কৰিছিল খেলুৱৈৰ অভাৱ নাই ভাৰতবৰ্ষত কিন্তু খেলুৱৈসকল আগুৱাই নিয়াৰ কিছু ক্ষেত্ৰত বিফল হৈছে আমাৰ চৰকাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰশিক্ষক জসপাল ৰাণাৰ পিতৃ নাৰায়ণ সিং ৰাণাই बहुत गर्व हो रहा है क्योंकि हिंदुस्तान 1 अरब 40 करोड़ की आबादी वाला देश है और ये हमारे सिस्टम की कमी समझ लीजिए खिलाड़ियों की कोई कमी नहीं इतने बड़े देश में खिलाड़ी बहुत ज़्यादा मिल सकते हैं लेकिन सिस्टम कहीं ना कहीं पंगु हो रखा है जिसकी वजह से हम सूरीनाम जैसे देशों से पीछे रह रहे हैं जिनकी आबादी हमारे एक स्टेट के बराबर भी नहीं है लेकिन ये बड़ी बात है कि मनु भाकर ने और जसपाल ने मिल करके दोनों ने अभी पीछे 10 साल से काम कर रहे थे पिछले ओलंपिक में नहीं जा पाया और इस समय मनु भाकर ने खुद जसपाल को बुला करके बोला मेरे को 1 साल का टाइम दे दिया और इन्होंने दोनों ने मिल करके रात दिन मेहनत करी है अपने खान पान से लेकर के अपने ट्रेनिंग शेड्यूल से लेकर के कंपटीशन से लेकर ट्रायल से लेकर के और आज उसका रिजल्ट मिल गया है पॉइंटों से पीछे रह गई है पॉइंट 1 से पीछे रह गई है स्पोर्ट्स में और एयर पिस्टल में और आने वाला भविष्य अच्छा है और ये बढ़िया ऐतिहासिक विजय है कि किसी एक महिला ने एक ओलंपिक में 2 मेडल लिए और एक महिला नहीं एक एथलीट नहीं किसी भी एथलीट ने आज तक जो है एक ओलंपिक में 2 मेडल नहीं लिए और शूटिंग में तो पहली महिला ही है ये शूटिंग में अभी तक कोई मेडल नहीं आया था महिलाओं का ये बड़ी बात है देश के लिए भी गौरव की बात है मुझे बेहद खुशी है कि लोगों से इतना सारा प्यार मिल रहा है और इतना सपोर्ट कर रहे हैं और मैं उम्मीद करती हूँ कि आगे भी ये यूं ही बरकरार रहेगा मैं भी यूं ही मेहनत करती रहूँगी और अपना बेस्ट देती रहूँगी मैं घर लेकर आई हूँ तो 2 मेडल और बहुत सारा इंस्पिरेशन और मोटिवेशन आगे और मेहनत करने का जी क्या कुछ चल रहा था जब दिमाग में मैडम थर्ड वीक हुआ सेकंड आने वाला था क्या कुछ प्लानिंग चल रही थी दिमाग में उस समय में तो सिर्फ कोशिश कर रही थी मैं कि अच्छे से अच्छा हो जितना अच्छा हो सके मैं बस कोशिश करती रहूं प्रदर्शन करने का और जो मेरी टेक्निक है बस उसको फॉलो करूं तो इतना ज़्यादा मेडल के बारे में नहीं सोच रही थी बस कोशिश कर रही थी कि अच्छा करूं तो आपने कहा था आलू के पराठे खाओगे और आके आलू के जी कैसा लग रहा है बहुत अच्छा लग रहा है क्योंकि बहुत लंबे समय से मैंने इंडियन खाना नहीं खाया था अच्छे से और यहाँ पहले ही स्वागत में मुझे आलू के पराठे और बहुत सारे और व्यंजन खाने को मिले तो बहुत अच्छा लगा আজি ভাৰত শ্ৰীলংকাৰ মাজত শৃংখলাৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত মৰণপণ যুঁজত নামিব টিম ইণ্ডিয়া এই শৃংখলা হেৰুৱাৰ পৰা ৰক্ষা পৰিবলৈ আজিৰ মেচখনত জয়ৰ গত্যন্তৰ নাই টিম ইণ্ডিয়াৰ প্ৰথম দুখন মেচত কলম্বৰ স্পিন সহায়ক উইকেটত মুখ ঠেকেচা খাইছিল ভাৰতৰ তাৰকা খচিত বেটিং লাইনআপ স্পিন খেলাৰ মাষ্টাৰ ক্লাছ বোলা হয় ভাৰতীয় বেটিংক কিন্তু শ্ৰীলংকাৰ স্পিনৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে ভাৰতৰ বেটছমেনসকলে শৃংখলাৰ প্ৰথমখন মেচ টাই হৈছিল দ্বিতীয়খন এদিনীয়া মেচত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈছিল ৰোহিত বাহিনী ইপিনে তৃতীয় মেচত ভাৰতীয় দলৰ প্ৰথম একাদশ কেনেকুৱা হ'ব তাক লৈ চলিছে চৰ্চা ক্ৰিকেট বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি অন্তিম মেচত দলত কেইবাটাও পৰিৱৰ্তন হ'ব পাৰে জয়ৰ বাবে পূৰ্ণ শক্তিৰ দল লৈ নামিব টিম ইণ্ডিয়া আজি ভাৰতীয় দলত পৰিৱৰ্তন হ'ব পাৰে উইকেট কিপিঙত প্ৰথম দুখন মেচত খেলিছিল KL ৰাহুলে অন্তিম মেচত ঋষভ পন্তক সুযোগ দিয়া হ'ব পাৰে ইয়াৰ উপৰি শিৱম দুবেৰ সলনি খেলিব পাৰে ৰিয়ান পৰাগে যাৰ ফলত স্পিন অপচনো বাঢ়িব ভাৰতৰ তৃতীয় এদিনীয়া মেচত ভাৰতৰ সম্ভাৱ্য একাদশ হৈছে অধিনায়ক ৰোহিত শৰ্মা সহ অধিনায়ক শুভমন গিল বিৰাট কোহলি ঋষভ পন্ত অথবা KL ৰাহুল শ্ৰেয়াস আয়াৰ ৰিয়ান পৰাগ অথবা শিৱম দুবে ৱাশ্বিংটন সুন্দৰ অক্ষৰ পেটেল কুলদীপ যাদৱ অৰ্শদীপ সিং আৰু
আৰু মহম্মদ সিৰাজ অন্তিম মেচতো কলম্বোৰ উইকেট স্পিনাৰৰ সহায়ক হ'ব আৰু কম ৰানৰ খেল হ'ব বুলিয়েই ধাৰণা কৰিছে ক্ৰিকেট বিশেষজ্ঞসকলে কিন্তু পৰাজয়ৰ পৰা শিক্ষা লৈ ছন্দলৈ উভতি অহাৰ ক্ষেত্ৰত আত্মবিশ্বাসী ভাৰতীয় ক্ৰিকেট দল দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা বাণিজ্যিক বিৰতি মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল আত্মনাদ কৰিব পাৰে আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে ইফালে এআইচিচিৰ এটা সূত্ৰৰ মতে অচিৰে কংগ্ৰেছত যোগ দিব অসমৰ প্ৰভাৱশালী কেইবাজনো ৰাজনৈতিক নেতাই অৱশ্যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে পদত্যাগ আৰু যোগদানৰ খেলা চলি থকাই স্বাভাৱিক বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অশোক শৰ্মাই দল ত্যাগৰ পিছতেই বিজেপিত পুনৰ খহনীয়াৰ আশংকা এইবাৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ কাষ চাপিছে ভূপেন কুমাৰ বৰাৰ কাষ চপাই নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰে ঘনিষ্ঠভাৱে কথাও পাতিছে 2011 চনৰ ডুমডুমা সমষ্টিৰ বিধায়ক দিলীপ মৰাণে ভূপেন বৰাক সাক্ষাৎ কৰাৰ পিছতে কংগ্ৰেছত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে অহা 9 আগষ্টত অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ সময়তে দিলীপ মৰাণেও কংগ্ৰেছত যোগদান কৰাৰ চৰ্চা চলিছে মুখ্যমন্ত্ৰীয়ে দেওবাৰৰ বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত নিজৰ ভাষণত দল এৰিব খোজা বিজেপি নেতাক কটাক্ষ কৰি কৈছিল দুই এজন আমাৰ বন্ধু কংগ্ৰেছত যোগদান কৰিছে মই ভাল পাইছো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈও বিস্তাৰিত হওক বুলি কংগ্ৰেছলৈ হৰ এৰিছিল মুখ্যমন্ত্ৰীয়ে নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল গোলাঘাটৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত 7ম সংখ্যক নৱনিযুক্তি গোটৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 981 গৰাকী অসম বন সুৰক্ষা বাহিনীৰ কনিষ্ঠবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অনুষ্ঠানত জোৱানসকলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে লগতে জোৱানসকলে প্ৰদৰ্শন কৰে বিভিন্ন কলা কৌশল এই পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰা কনিষ্ঠবল জোৱানসকলে আহিবলগীয়া প্ৰত্যাহ্বানৰ সৈতে উপযুক্তভাৱে আৰু সফলতাৰে যুঁজ দিবলৈ তেখেতসকলক পেছাদাৰী শাৰীৰিক আৰু মানসিক ৰূপে পৰ্যাপ্ত ৰূপত গঢ়ি তোলা হৈছে পাছিং আউট পেৰেডত তেখেতসকলে দেখুওৱা সুন্দৰ মাছ পাছ আৰু তেখেতসকলৰ
শৰীৰ আৰু মানসিক সন্তুলনে এই প্ৰশিক্ষণৰ সময়ছোৱাত তেখেতসকলে লাভ কৰা অভিজ্ঞতা আৰু সফলতাক অত্যন্ত সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। এই জোৱানসকলক অসম পুলিচ বেটেলিয়নৰ বৰহমপুৰ লামডিং দৌলাখাল অভয়াপুৰী ডাকুৰ আৰু লীলাবাৰীত প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হৈছিল আৰু শেষলৈ লাচিত বৰফুকন পুলিচ একাডেমীক তেখেতসকলক সমন্বিতভাৱে প্ৰশিক্ষণ দিয়া হৈছিল। এই প্ৰশিক্ষণ কাৰ্যৰ সৈতে জড়িত মই অসম পুলিচ বেটেলিয়নৰ বিষয়া আৰু জোৱানসকলক অভিনন্দন জনাইছোঁ। অসম আৰক্ষীক সুন্দৰভাৱে নেতৃত্ব প্ৰদান কৰি সফলতাৰ শিখৰত উত্তীৰ্ণ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী GP সিং ডাঙৰীয়াকো মই আজিৰ এই সুন্দৰ মুহূৰ্তত অভিনন্দন জনাইছোঁ। খবৰৰ ধাৰা অব্যাহত ৰাখিম। দুপৰৰ সংবাদত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল। Weather report presented by Sunrise. Weather report presented by Sunrise. এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল। দুই এজন আমাৰ বন্ধু কংগ্ৰেছ দলত যোগদান কৰিছে। মই ভাল পাইছো। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক, তাক মই নিশ্চয় কামনা কৰোঁ। যদি আমাৰ সংঘৰ স্বয়ংসেৱক এজন অহাকালি ৰাজীৱ ভৱনত গৈ যদি সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে, আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে। ইফালে AICCৰ এটা সূত্ৰৰ মতে অচিৰে কংগ্ৰেছত যোগ দিব অসমৰ প্ৰভাৱশালী কেইবাজনো ৰাজনৈতিক নেতাই। অৱশ্যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে পদত্যাগ আৰু যোগদানৰ খেলা চলি থকাই স্বাভাৱিক। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেৱভূমি ধৰ্ষণ কাণ্ডক লৈ উত্তাল দেৱভূমি অযোধ্যা। এফালে কঠোৰ প্ৰশাসন, আনফালে গৰম ৰাজনীতি। ধৰ্ষণ কাণ্ডৰ পিছতে একশ্যন মুডত নামিছে যোগী চৰকাৰ। তিলকে তাল কৰি ঘটনাত যোগী চৰকাৰে বিস্ফোৰক ইন্ধন যোগোৱাৰ চাঞ্চল্যকৰ অভিযোগ সমাজবাদী চৰকাৰৰ। भारतीय जनता पार्टी साजिश चुनाव से पहले भारतीय ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল।
নোবেল বঁটাজয়ী মহম্মদ ইউনুছৰ নেতৃত্বতে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হ'ব। মঙলবাৰে নিশা বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে নোবেল জয়ী তথা মাইক্ৰ ফাইনেন্সৰ বাটকটীয়া মহম্মদ ইউনুছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি ঘোষণা কৰে। গণবিক্ষোভত সেৱা মানি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ তথা দেশান্তৰিত হোৱাৰ পাছত দেশখনত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ কুচকাৱাজ চলিছে। মঙলবাৰে নিশা পৰ্যন্ত প্ৰতিবাদী ছাত্ৰ নেতা সেনাবাহিনীৰ মুৰব্বীয়ে ৰাষ্ট্ৰপতিৰ সৈতে অন্তৰ্বৰ্তীকালীন চৰকাৰ সন্দৰ্ভত বৈঠকত মিলিত হয়। এই বৈঠকৰ অন্ততে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে বৈঠকৰ সিদ্ধান্ত প্ৰকাশ কৰে। লগতে দেশৰ পৰিস্থিতি চম্ভালিবলৈ অতি সোনকালে অন্তৰ্বৰ্তীকালীন চৰকাৰ কৰাৰ প্ৰয়োজন বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। একেখন বৈঠকৰ অন্তত দেশত সৃষ্টি হোৱা গণবিক্ষোভৰ সময়ত দেশখনৰ আৰক্ষীৰ মুৰব্বীক আঁতৰাই নতুন আৰক্ষী মহাপৰিদৰ্শক হিচাপে মইনুল ইছলামক নিযুক্তি দিয়া হৈছে। একেদৰে গণবিক্ষোভৰ সময়ত প্ৰতিবাদীক হত্যাৰে জড়িত থকাৰ অভিযোগত মেজৰ জেনেৰেল জিয়াউল এহছানকো আটক কৰা হৈছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ পলায়নৰ পাছতো জ্বলিয়েই আছে বাংলাদেশ। ঢাকাৰ আৱামী লীগৰ নেতাৰ হোটেলত জীৱন্তে জ্বলালে ২৪ জন লোকক। বিক্ষোভকাৰীয়ে জ্বলাই দিলে বিলাসী হোটেলখন। আনফালে আৱামী লীগৰ নেতা কৰ্মী হিন্দু লোকৰ ওপৰতো আক্ৰমণ অব্যাহত আছে বাংলাদেশত। মঙলবাৰৰ দিনটোতে ২৯ গৰাকী আৱামী লীগৰ নেতা পৰিয়ালৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহৰ মাজত আছে ৫ গৰাকী কিশোৰ কিশোৰী। ইফালে ঢাকাৰ লগতে বাংলাদেশৰ অন্যান্য প্ৰান্তলৈও বিয়পিছে ব্যাপক হিংসা। নিশাৰ ভিতৰতে বিক্ষোভকাৰীৰ আক্ৰমণত শতাধিক লোকৰ মৃত্যু হৈছে। বহুকেইটা হিন্দু মন্দিৰ লণ্ডভণ্ড কৰাৰ লগতে বাংলাদেশত থকা হিন্দুৰ ঘৰতো আক্ৰমণ কৰি কেইবাগৰাকীও হিন্দু মহিলাক নিৰ্যাতন চলাইছে বিক্ষোভকাৰীয়ে। আৱামী লীগৰ সাংসদ শফিকুল ইছলাম চিমুলৰ বাসগৃহতো অগ্নিসংযোগ কৰে বিক্ষোভকাৰীয়ে। জনপ্ৰিয় লোকসংগীত শিল্পী ৰাহুল আনন্দৰ বাসগৃহত লুটপাট চলাই অগ্নিসংযোগ কৰে বিক্ষোভকাৰীয়ে। উল্লেখযোগ্য যে ২০২৩ চনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই পৰিদৰ্শন কৰিছিল ১৪০ বছৰ পুৰণি বাসগৃহটো। পত্নীসহ লোকসংগীতৰ শিল্পী ৰাহুল আনন্দে কোনোমতে প্ৰাণ লৈ পলায়ন কৰে। ৰাহুল আনন্দৰ বাসগৃহত থকা ৩,০০০ৰো অধিক বাদ্যযন্ত্ৰ লণ্ডভণ্ড কৰাৰ লগতে লুটপাট কৰে। আনহাতে হিংসা লুটপাটৰ মাজতে সষ্টম হৈ উঠিছে বাংলাদেশ আৰক্ষী। দেশৰ আইন শৃংখলা ৰক্ষাৰ বাবে নিৰ্দেশ উচ্চ পৰ্যায়ৰ বিষয়াৰ। সকলোকে নিজ নিজ কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিছে। আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতে ঢাকাত আৰক্ষীৰ গুলীত মৃত্যু হয় ৩০ জনৰো অধিক লোকৰ। এখন উৰণ সেতুৰ তলত বিক্ষোভকাৰীক আবদ্ধ কৰি নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত মৃত্যু হয় ৩০ বিক্ষোভকাৰীৰ। উল্লেখযোগ্য যে শেহতীয়া হিংসাত দেশৰ ৪ শতাধিক আৰক্ষী থানাৰ লগতে আৰক্ষী চকী আক্ৰমণৰ সন্মুখীন হৈছিল। ৫ আগষ্টৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশত সময়ত নিহত হৈছিল ১১ জন লোক। সেইদিনা বিক্ষোভকাৰীয়ে জ্বলাই দিছিল ৩ মহলীয়া এটা অট্টালিকা। ওপৰ মহলাত আশ্ৰয় লৈ থকা ৬ জন লোকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছিল। ইফালে মঙলবাৰে বিএনপি নেত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই কাৰামুক্তিৰ পিছতে জনতাক হিংসা বৰ্জনৰ আহ্বান জনায়। এই দেশ আমাৰ, আমিয়েই আমাৰ দেশ গঢ়িব লাগিব বুলি মন্তব্য কৰি বিক্ষোভকাৰীলৈ হিংসা বৰ্জন কৰিবলৈ আহ্বান জনায়। ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্তৰ কৰ্মচাৰীসকলক ভাৰতলৈ উভতাই অনা হৈছে। বিমানযোগে উভতাই অনা হৈছে উচ্চায়ুক্তৰ কৰ্মচাৰী তথা পৰিয়ালবৰ্গক। এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ২০৫ গৰাকী বিষয়া কৰ্মচাৰী তথা পৰিয়ালৰ লোকক স্বদেশলৈ উভতাই অনা হৈছে। উভতাই অনাসকলৰ ভিতৰত আছে ৫টি শিশু। আটাইকে নতুন দিল্লীলৈ বিমানযোগে অনা হয়। অৱশ্যে বাংলাদেশৰ ৰাজধানীত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কাম কাজ এতিয়াও চলি আছে। ভাৰতীয় কূটনৈতিক বিষয়াসকল উচ্চায়ুক্তৰ কাৰ্যালয়তে আছে। বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শ্বেখ হাছিনা চৰকাৰ অহাৰ আগতে অসমৰ লগতে উত্তৰ পূবৰ উগ্ৰপন্থীৰ সুৰক্ষিত স্থান আছিল বাংলাদেশ। যোৱা ১৫ বছৰত বাংলাদেশ চৰকাৰৰ বাবে ভাৰতৰ উত্তৰ পূব সুৰক্ষিত হৈ আছে। মোদী ডাঙৰীয়াই বাংলাদেশৰ নতুন চৰকাৰৰ লগত কথা পাতি ইয়াক অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। আমাৰ ৰাজ্যখনক নিশ্চিতভাৱে চিন্তিত কৰি তুলিছে। শ্বেখ হাছিনা চৰকাৰ অহাৰ আগতে উত্তৰ পূৰ্বৰ আটাইকেইটা উগ্ৰপন্থী সংগঠনৰ ছেভ হেভেন বা এক নিৰাপদ শিবিৰ তেওঁলোক বাংলাদেশৰ ভূখণ্ডত আছিল।
আৰু অসমত উগ্ৰপন্থী সমস্যা এক ভাবিব নোৱাৰা অৱস্থাত অৱতীৰ্ণ হৈছে বাংলাদেশত যোৱা 10-15 বছৰৰ এটা যি চৰকাৰী ব্যৱস্থা চলিছিল তাৰ ফলত উত্তৰ পূব সুৰক্ষিত হৈ আছিল কিন্তু আজি বাংলাদেশৰ অস্থিৰতাই আমাক চিন্তিত কৰি তুলিছে মই ভাবো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কুশল নেতৃত্বত ভাৰতে বাংলাদেশৰ নৱনিৰ্মিত চৰকাৰৰ লগত কথা বতৰা পাতি উত্তৰ পূৰ্বৰ উগ্ৰবাদীসকলে কোনো কাৰণতে যাতে বাংলাদেশত নতুনকৈ আকৌ শিবিৰ পাতিব নোৱাৰে তাৰ বাবে প্ৰচেষ্টা চলাব হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰৰ বাতৰি আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ কিমান সঁচা কিমান মিছা তাক কোৱাটো আমাৰ বাবে উচিত নহয় কাৰণ এই ক্ষেত্ৰত যিটো ৰাজহুৱা ষ্টেটমেণ্ট বা অফিচিয়েল ষ্টেটমেণ্ট ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্रमा विभागे দিব बांग्लादेश में जो भी घटना हो रहा है हुआ है नहीं हुआ है उनका आधिकारिक स्टेटमेंट भारत सरकार ही दे सकता है किंतु मैं एटाई अनुभव करिछु जे এই ধৰণৰ যদি অসহিষ্ণু সঁচাকৈ যদি ব্যক্তি আমাৰ অসমৰ ভূমিটো আছে 2041-45 যেতিয়া অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব তেতিয়া আমি কি ধৰণে পৰিবেশৰ লগত মোকাবিলা কৰিম এই চিন্তাই মোক যথেষ্ট আমনি কৰি আছে ইফালে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ভিছা বাতিল কৰিলে আমেৰিকাই বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ পিছত পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰি ভাৰতৰ গাজিয়াবাদ গেষ্ট হাউচত আশ্ৰয় লৈছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক আমেৰিকাকে ধৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহেও তেওঁক ভিছা বাতিল কৰাক লৈ এক চৰ্চা চলিছে ইউৰোপীয় দেশসমূহত আশ্ৰয়ৰ বিকল্পৰ সন্ধান কৰি থকাৰ সময়তে আশ্ৰয় নিদিয়াৰ ইংগিত দিলে ব্ৰিটেইনৰ নাগৰিকত্ব লাভ কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ ভগ্নী ৰেহানাই শীঘ্ৰে ব্ৰিটেইনলৈ যোৱাৰ সম্ভাৱনা শেখ হাছিনাৰ সৈতে ভাৰতলৈ পলায়ন কৰিছিল শেখ হাছিনাৰ ভগ্নী ৰেহানা হাছিনাই বাংলাদেশত উত্তেজিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰ লগতে বংগবন্ধু স্মাৰক সংগ্ৰহালয়টো কৰিলে অগ্নিসংযোগ বাংলাদেশৰ ৰাজধানী ঢাকাৰ ধনমন্দি অঞ্চলত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা ঢাকাৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে সংঘটিত কৰে অগ্নিসংযোগ হিংসাত্মক প্ৰতিবাদৰ পিছতে বাংলাদেশ এৰি পলায়ন কৰিছে পদত্যাগী প্ৰধানমন্ত্ৰী শেখ হাছিনাই বাংলাদেশলৈ পুনৰ শেখ হাছিনাই উভতি নাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য হাছিনাৰ পুত্ৰ সাজিব ৱাজেদৰ নিউজ 18ৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ৱাজেদে ক'লে কিয় প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিলে শেখ হাছিনাই Have you managed to speak to your mother and where is she right now? Is she fine? Yeah, she is safe. She is in India right now. She's staying there for a little bit, thanks to your government. As to the asylum plans, has been finalized, so nothing has been decided yet on that. So when did you last speak to her after she landed in India? Yes, this morning. So I spoke to her this morning, and she's in good spirits, but she's very disappointed. She's very, very disappointed that she has worked so hard for this country and turned it around from a failed state, poor country, to a developed, middle-income country. Absolutely. And a nation tiger, and that the majority of the people, we believe, still support us and support her. It's this vocal minority, and especially the extreme fundamentalists that when did the things go wrong for Prime Minister Hasina? Because till yesterday, even sitting in India, tracking the developments closely, we never had thought of this happening so soon. No, I mean, I was following the situation. I was talking to her every day. But it happened. The situation deteriorated rapidly. They were attacking police. They were attacking homes, ministers' homes.
They escalated the violence, and behind the students, it was our opposition, the BNP Jamaat, especially Jamaat, who were armed with firearms, and they were attacking police stations with firearms. And so we deployed the army, but we did not wish for a massacre. So we had instructed not to shoot directly at the protesters. And so once that happened, the military shot in the air to try to disperse, but when that didn't stop them, at that point, there wasn't a lot we could do. Okay. So do you think that there was a pressure on your mother, Prime Minister, former Prime Minister Hasina, to step down from army? No, not at all. There was no pressure from the army. In fact, she wanted to step down. She chose to step down the day before. She was going to announce it. We wanted an orderly transition. What we wanted was peace. She decided to step down last night? No, she had actually decided to step down the day before. Okay, that means on Sunday? Yes. Okay. And it was announced today? Right. She was going to make an address and announce it, but because they were marching on the city, the decision was made to try to keep the city safe first. And when that failed, then of course we ran out of time. ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।